সাকসেস হ'ব বুলি ক'ব পাৰোঁ কাৰণ অভিযানৰ আৰম্ভণিতে মৃত ডেড বডিজন আমি পাই গ'লোঁ। গতিকে আমাৰ সিমান এটা কষ্টৰ আমি সন্মুখীন হ'ব লগা নহ'ল। গতিকে আমি এতিয়া উদ্ধাৰ কাৰ্য শেষ হ'ল। এতিয়া এম্বুলেঞ্চত আমি মেডিকেললৈ বা থানালৈ পঠাই দিলোঁ। হয়, নিচেই ওচৰতে আছিলে, ছাইডৰ মেটেকাৰ তলত আছিলে। JCBৰে মেটেকাটো গুচাই দিয়াত মানুহজন ওলাইছে। গতিকে এতিয়া ঘটনাটো কি ধৰণে সংঘটিত হৈছে, বহি পেলাই তাত কিবা আলাপ কৰি আছিলে, কিন্তু কি হেৰিত মানে মানুহজন পৰি গ'ল সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। এতিয়া হয়তো তদন্তৰ আওতাত আহিব লাগে, কাৰণ তেখেতেহে ডিটেইলছটো গম পাব কেনেকৈ পৰিল। এতিয়া তেখেতৰ লগত থকা মানুহজনৰ মই নামটো বৰ্তমান পোৱা নাই, কোন আছিল কোন নাছিল। মানে দুজনে একেলগে বহি তাত, সেইটো হয়, দুইজনে একেলগে বহি থকা বুলি গম পাইছোঁ। কিবা সুৰাপান কৰা কিবা আভাস পাইছে নেকি? তেনেকুৱা এটা মানে ইংগিত পাইছোঁ আৰু সুৰাপান কৰি থকা বুলি, কিন্তু কিমান দূৰ সত্য আমি বৰ্তমান গম পোৱা নাই।